ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। এতিয়া ৰাতিপুৱা 9:30 বাজিছে আৰু আজি আমি এখন বিশেষ ঠাইলৈ যাম বুলি ভাবিছোঁ। তেনেহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত প্ৰথমে টিকেট কটা হয়। এজনত 100কে লৈছিল আমাক। এই ঠাইখন বিশেষ কোৱাৰ কাৰণটো হ'ল যে এই গাড়ীবোৰ যে আপোনালোকে দেখিছে, সেই গাড়ীবোৰ এতিয়াৰ নহয়। কিছুমান গাড়ী আমাৰ বিশ্বযুদ্ধৰ আগৰ হয় আৰু কিছুমানটো 100-200 বছৰ পুৰণা হয়। এইখনে হৈছে আমাৰ আজিৰ বিশেষ ঠাইখন, য'ত নৰ্থ ইষ্টৰ গোটেই পুৰণা গাড়ীবোৰ সঞ্চয় কৰি থৈ দিয়া আছে। ছেকেণ্ড বিশ্বযুদ্ধৰ হয় ন? এইবোৰ আগৰ দিনৰ চাল চোৱা বস্তু চোৱা, এইটো গজালো নালাগে, একো নালাগে, এটাৰ ওপৰত এটা এনেকে কেপ খাই বহি যায়।